অৱশেষত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰৰ পাছতে গালৰিল গড়কাপ্তানি বিভাগৰ বিশ্বনাথ জিলা পথ সংমণ্ডলৰ অধীনস্থ দলংগুৰিৰ পৰা মাজুলীগড় চাহ বাগিচা বুঢ়ামাধৱ থানলৈ যোৱা এই ব্যস্ততাপূৰ্ণ পথটি একেবাৰে খাল আৰু ঠেক হৈ পৰা বিধ্বস্তপ্ৰায় অৱস্থা আছিল। পথটি পকীকৰণৰ বাবে 2019-20 বৰ্ষতে 7,30,91,800 টকা বিভাগীয়ভাৱে অনুমোদন লাভ কৰে প্ৰবীণ দিহিঙীয়া নামৰ ঠিকাদাৰজনে। কামৰ গাফিলতিৰে নামমাত্ৰ বালি শিল মাটি পেলাই কাম সামৰে ঠিকাদাৰ প্ৰবীণ দিহিঙীয়াই। দীৰ্ঘদিন ধৰি অৰ্ধসমাপ্ত হৈ ৰোৱা পথটি পকীকৰণৰ বাবে ৰাইজে একাধিকবাৰ আবেদন নিবেদন কৰাৰ পাছতো পোৱা নাছিল কোনো ধৰণৰ সুফল। অৱশেষত বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰৰ পাছতেই গড়কাপ্তানি বিভাগৰ লগতে ঠিকাদাৰজনৰ গালৰিল। আজি কিছুদিন ধৰি এই পথটিৰ কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে 2020 চনৰ 17 জুন তাৰিখে সাংসদ পল্লৱ লোচন দাসে দলংগুৰিৰ পৰা মাজুলীগড় চাহ বাগিচা বুঢ়ামাধৱ থানলৈ যোৱা পথটি পকীকৰণৰ আধাৰশিলা স্থাপন কৰিছিল। যদিও পথটিৰ কাম স্থবিৰ হৈ পৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে। অৱশেষত বাতৰিৰ প্ৰভাৱত কাম আৰম্ভ হোৱাত ৰাইজে কিছু হলেও সকাহ পোৱাত সাংসদ পল্লৱ লোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিভাগীয় বিষয়াসকললৈ ধন্যবাদ জনায়। অতি শীঘ্ৰে উক্ত পথটি পকীকৰণৰ লগতে মাজুলীগড়লৈ যোৱা RCCRCৰ অৰ্ধসমাপ্ত দলংখনো সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় লোকে। সম্প্ৰচাৰৰ পিছতেই আমাৰ দলংগুৰিৰ পৰা গিৰ্জা লাইনলৈকে যিটো পকীকৰণৰ কাম আছিলে, এতিয়া সদ্যহতে এই কাম কৰা পৰিলক্ষিত হৈছে। কি ক'ব এই সন্দৰ্ভত? আপোনালোকৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা বুলি গম পাইছিলোঁ। তো বিশেষকৈ আপোনাক এই ৰাস্তাৰ ওপৰত ক'ব গ'লে, এই ৰাস্তাখিনি দলংগুৰিৰ পৰা যিটো মাজুলীগড়লৈকে ৰাস্তা আছে, এইটো আপোনাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ বহুত আগতেই ৰাস্তাটো নিৰ্মাণ কৰিছিলে ইংৰাজসকলে বুলি আমি শুনিছোঁ আমাৰ মা দেউতা বা যিখিনি জ্যেষ্ঠ ব্যক্তিসকলৰ ওপৰত। মাজুলীগড়ৰ পৰা দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাজুলীগড়লৈকে যি ৰাস্তা, এইটো বহুত উপযোগী ৰাস্তা। আপোনাৰ মাজুলীগড়ৰ ল'ৰা ছোৱালী বা আমাৰ বৰপথাৰ অঞ্চলৰ ল'ৰা ছোৱালী বা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী স্কুললৈ আহিব লগা হয়। যিহে ৰাস্তাৰ অৱস্থা, ইয়াৰ কাৰণে দুৰ্ভোগ ভুগি আছিলে। তাৰ কাৰণে বৰ্তমান যি ৰাস্তা 2020 চনত আৰম্ভ হৈছিলে, 2020 চনত আৰম্ভ হোৱাৰ পিছত ৰাস্তাটো কিবা কাৰণত বুলি ক'ব গ'লে আপোনাৰ ঠিকাদাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ গাফিলতিৰ কাৰণে ইমান দিনে ৰাস্তাটো পৰি থাকিলে। এতিয়া পুনৰ ৰাস্তাটো কৰিব আৰম্ভ কৰিছে। বিশেষভাৱে অনুৰোধ জনাওঁ আমাৰ স্থানীয় সাংসদ পল্লৱ লোচন দাস লগতে আমাৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ যাবক, যাতে এই কামখিনি সুকলমে হওক তাৰ বাবে ঠিকাদাৰ মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰক আৰু এই ৰাস্তাখিনি অতি শীঘ্ৰে নিৰ্মাণ কৰি উলিয়াই ৰাইজৰ কাৰণে সুফল প্ৰদান কৰক। হয়, এই পথটি দলংগুৰিৰ পৰা 2 নং বৰপথাৰ হৈ মাজুলীগড় সংযোগ কৰিছে। অৱশ্যে মাজুলীগড়ৰ পৰা যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ হৈছে, সেই অংশত প্ৰায় 3-4 কিলোমিটাৰ পথ সম্পূৰ্ণ হৈছে নিৰ্মাণ। কিন্তু এয়া দেখা পাইছোঁ যে প্ৰায় 3-4 কিলোমিটাৰ পথ আধৰুৱা হৈ থাকি গৈছে আৰু এই পথছোৱাৰ বাবে যথেষ্ট ৰাইজে দুৰ্ভোগ ভুগিছে। এই পথেদি ছাত্ৰ ছাত্ৰীৰ লগতে মাজুলীগড় চাহ বাগিচাৰ ফেক্টৰীৰ গাড়ী বা চাহপাত বা কৰ্মচাৰীসকল অহা যোৱা কৰে। এই অঞ্চললৈ লোকসকল আহিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আমিও কৰ্মসূত্ৰে বৰপথাৰ অঞ্চললৈ অহা যোৱা কৰাত যথেষ্ট অসুবিধা পাইছিলোঁ আৰু এই প্ৰসংগত আপোনাৰ চেনেলৰ জৰিয়তে আমি বাতৰি সম্প্ৰচাৰ কৰা দেখা পাইছিলোঁ আৰু আপোনাক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰসংগত MP মহোদয়ক শ্ৰীযুত পল্লৱ লোচন দাসদেৱক আমি তেখেতৰ গৃহত ৰাজহুৱাভাৱে এই বিষয়টো অৱগত কৰিছিলোঁ। তেখেতে আশ্বাস দিছিলে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব আৰু খুব ভাল লাগিছে আজি 15-20 দিনৰ ভিতৰতে কাম পুনৰ আৰম্ভ কৰা দেখি। গতিকে এই সুযোগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভাগীয় ঠিকাদাৰজনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটাই অনুৰোধ, এই কামটো যাতে আধাৰকে এইবাৰ ৰাখি নিদিয়ে
ধাৰাবাহিকভাৱে সম্পূৰ্ণ কৰি দিয়ে, সেয়ে আমাৰ অনুৰোধ। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।